2026 চনৰ আগৰ ফাইনেল আপোনালোকে ফাইনেলত জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু আপোনালোকে গাঁও সভাত কংগ্ৰেছক ভোট দিয়ক 26ত কোনো ফাইনেল নহয় এক্সিবিশন মেচ খেলি আমি হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰি তেখেতক মুখ্যমন্ত্ৰী পৰা আঁতৰাই দিম সিদ্ধান্ত আপোনালোকৰ পাহৰি গৈছো আমি কেনেকৈ ঘৰবিলাক ভাঙিছে পাহৰি গৈছো আমি কেনেকৈ গৰুকুটিত দুখীয়া মানুহসকলে ঘৰ ভাঙিছিল এজন লোকে গৈ পেলাই কৈছে মোক দুদিন সময় দিয়ক মোৰ ল'ৰাটোৰ খুব জ্বৰ মোৰ ছোৱালীজনীৰ পৰীক্ষা আছে মই দুদিনৰ ভিতৰত নিজৰ ঘৰটো মই লৈ যামগৈ মোক অকণমান আপোনালোকে সময় দিয়ক বুকুত গুলিয়াই দিলে ৰাইজ পাহৰি গৈছে এতিয়াও আছে আপোনালোকে ইউটিউবত চাব বুকুত গুলিয়াই দি যেতিয়া পৰি গ'ল ল'ৰাজন যেতিয়া মৰি গ'ল সেই মৰা ল'ৰাটোৰ ওপৰত জঁপিয়াই এক পৈশাচিক আনন্দ কৰিছিল আমি পাহৰি গৈছে ৰাইজ আপোনালোকে এতিয়াও এই অঞ্চলত UDFৰ পোষ্টাৰ এতিয়াও লৈ ঘূৰি ফুৰিছে UDFত থকা লোকসকল আহক আমাৰ মাজলৈ আজি কেৱল যে আপোনালোকে ধুবুৰীত এই লোকসকলে আহিছে সেইটো নহয় গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত কেনেকৈ জিকিল তাততো বিধায়ক কংগ্ৰেছৰ নাই কম আছে গোটেইবিলাক বিজেপিৰ বিধায়ক কথাবিলাক চিন্তা কৰিব ৰাজনৈতিকভাৱে যোৰহাটত যোৱা লোকসভা সমষ্টিত গোটেই প্ৰশাসন লগাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই সকলো শক্তি প্ৰয়োগ কৰাৰ পাছতো কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া জিকিল কাৰণ উজনি অসমত যিসকলে বিজেপিক সমৰ্থন কৰিছিল সেই লোকসকলে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত এতিয়া বিজেপি এৰিছে 6 জনগোষ্ঠী এই 6 জনগোষ্ঠীক যোৱা আগৰ লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ আগত কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কংগ্ৰেছক ভোট নিদিব আমাক ভোট দিয়ক আপোনালোকৰ জ্বলন্ত সমস্যা এই 6 জনগোষ্ঠীক 100 দিনৰ ভিতৰত আমি জনজাতি কৰিম ট্ৰাইবেল কৰিম 100 দিন গ'ল 200 দিন গ'ল 300 দিন গ'ল 1 বছৰ গ'ল 2 বছৰ গ'ল আজি 10 বছৰ গ'ল তেওঁলোকক জনজাতি নিদিলে ৰাইজ ৰকিবুল হুছেইনে যেতিয়া লোকসভাত সুধিলে যে কেন্দ্ৰীয় চৰকাৰে এই 6 জনগোষ্ঠীক কেতিয়া আপোনালোকে জনজাতি কৰিব কৈছে কেনেকৈ কৰিম আমি ৰাজ্য চৰকাৰৰ পৰা কোনো প্ৰপ'জেলে পোৱা নাই এই কথাবিলাক যেতিয়া সেই জনগোষ্ঠীসমূহে জানিলে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাখ্যান কৰি গৌৰৱ গগৈ ডাঙৰীয়া MP যোগেদি সেই মানুহখিনি যে বিজেপিত নাই গোটেই অসমক জনাই দিলে